নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ চৰকাৰে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল, যিসকল শ্ৰমিক আছে তেওঁলোকক দিব 3 লাখকৈ টকা। লগতে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধা। লগতে ৰেচন কাৰ্ডক লৈ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু অৰুণোদয় আঁচনি 3.0 টকা কেতিয়া দিব, লগতে কোনে কোনে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ শ্ৰমিক আৰু মহিলাসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুন এটা আপডেট হৈছে, আপডেটটো চাই লওক। চৰকাৰে দিব 3 লাখ টকা পৰ্যন্ত ঋণ। PM বিশ্বকৰ্মা আঁচনিত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ। আজিয়ে কৰক আবেদন। আকৌ আহিল ডাঙৰ খবৰ। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ 3 লাখ টকা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে দিব ঋণ আৰু এই সকলোখিনি টকা ঘূৰাই দিব নালাগে। মাত্ৰ 5% সুদত লাভ কৰিব এই 3 লাখ টকাৰ ঋণ। লগতে কোটি কোটি দৰিদ্ৰ লোকৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে নতুনকৈ। ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, নাপিত, ফল মূলৰ ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লৈ আহিছে অভিলেখী আঁচনি। অৰ্থাৎ চৰকাৰে নতুনকৈ কেইবাটাও আঁচনি আনিছে ৰাজ্যৰ দুখীয়াসকলৰ কাৰণে। এই ঋণৰ বাবে কি কৰিব লাগিব, লগতে ক'ত কেনেকৈ আবেদন কৰিব লাগিব। প্ৰথম অৱস্থাত লাভ কৰিব 1 লাখকৈ টকা। আৰু এই 1 লাখ টকা ভালকৈ ব্যৱহাৰ কৰিলে পৰৱৰ্তী সময়ত অৰ্থাৎ 18 মাহৰ পিছত পুনৰ 2 লাখ টকা পৰৱৰ্তী সময়ত লোন হিচাপে লাভ কৰিব। ইয়াৰ বাবে আপুনি সঠিকভাৱে কৰিব লাগিব আবেদন, অৰ্থাৎ শুদ্ধভাৱে আবেদন কৰিব লাগিব। এই ঋণে 8% পৰ্যন্ত লাভ কৰিব ছাবচিডি, অৰ্থাৎ ঘূৰাই দিব নালাগে। ইতিমধ্যে আৰম্ভ হৈছে ঋণ প্ৰদানৰ প্ৰক্ৰিয়া, অৰ্থাৎ অনলাইনৰ মাধ্যমত আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কিদৰে আপোনালোকে আবেদন কৰিব, অৰ্থাৎ ক'ত কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আবেদনৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব, অৰ্থাৎ ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক। বয়সৰ সীমা 18 বছৰৰ ঊৰ্ধ্বৰ হ'ব লাগিব, অৰ্থাৎ 18 বছৰৰ ওপৰত হ'লে হ'ব। আবেদনকাৰী কেন্দ্ৰীয় চৰকাৰৰ ঋণগ্ৰস্ত হ'ব নালাগিব, অৰ্থাৎ ঋণগ্ৰস্ত হ'লে নহ'ব। কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব PM বিশ্বকৰ্মা আঁচনি আবেদনৰ বাবে। আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, লগতে জাতিগত প্ৰমাণ পত্ৰ লাগিব। লগতে বেংক একাউণ্ট, পাছপৰ্ট চাইজ ফটো আৰু আপোনালোকৰ মোবাইল নম্বৰ। কোনে কোনে লাভ কৰিব এই আঁচনিৰ জৰিয়তে এই ঋণ, অৰ্থাৎ 3 লাখ টকা লাভ কৰিব। কাঠমিস্ত্ৰী, যিসকলে কমাৰ আছে কমাৰ, সোণাৰী, ৰাজমিস্ত্ৰী, নাপিত, ধোৱা, লগতে দৰ্জী, ভাস্কৰ্য শিল্পী, পুতলা নিৰ্মাণ কৰোঁতা আদি ব্যৱসায়ীসকলে লাভ কৰিব এই 3 লাখ টকা পৰ্যন্ত ঋণ। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপুনি এগৰাকী মধ্যবিত্ত পৰিয়ালৰ পৰা ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী বা নাপিত যিকোনো ধৰক ক্ষুদ্ৰ ব্যৱসায় কৰি আছে, তেনেহ'লে আপোনালোকে এই 3 লাখ টকা ঋণৰ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰৰ যোগেদি অনলাইনৰ জৰিয়তে PM বিশ্বকৰ্মা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিলে যদি যোগ্য হয় তেনেহ'লে 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। আৰু এই টকা 8% ছাবচিডি হিচাপে পাব, অৰ্থাৎ 3 লাখ টকা আপোনালোকে ঘূৰাই দিব নালাগে চৰকাৰক। তাৰ মাজতে 8% আপোনালোকে ছাবচিডি হিচাপে ঘূৰাই দিব নালাগিব। গতিকে এইটো এটা ডাঙৰ আঁচনি আছিলে ৰাজ্যবাসীৰ বাবে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ অৰুণোদয় আঁচনিৰ টকা কেতিয়া দিব, নতুন এটা আপডেট হৈছে, আপডেটটো এবাৰ চাই লওক। 7 অক্টোবৰ তাৰিখে নতুনকৈ 30 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকাকৈ। কোনোবাই ঘোষ বিচাৰিলে দিব পাৰিব অভিযোগ। চৰকাৰে নতুনকৈ পৰ্টেল মুকলি কৰিছে। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ। 40 লাখ পৰিয়ালক লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা, যিসকলে যোগ্য হ'ব। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে এটা ডাঙৰ কাম কৰিব লাগিব, তেতিয়াহে লাভ কৰিব। আৰু এই টকা কেতিয়া লাভ কৰিব 1500 টকা, আগলৈ চাওক। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। অহা জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন। 1250 টকাৰ পৰিৱৰ্তে মহিলাসকলে লাভ কৰিব 1500 টকা। কিন্তু এই টকা লাভ কৰিব জানুৱাৰী মাহৰ পৰা, অৰ্থাৎ জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব ৰাজসাহায্য। লগতে অৰুণোদয় আঁচনিৰ ধনৰ লগত 250 টকাকৈ সোমাব ৰাজসাহায্য।
সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে, অৰ্থাৎ যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে অৰুণোদয় আঁচনি 3.0ক লৈ। গতিকে বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা দিয়াৰ কথা আছিলে, কিন্তু দিয়া নাই। তাৰপিছত 25 ছেপ্টেম্বৰ ল'লে। 25 ছেপ্টেম্বৰ যিহেতু অসমৰ পৰিস্থিতি ভাল নাছিলে, যিহেতু আমালোকৰ হাত থৰপ তথা অসমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ দেৱৰ এনেকুৱা পৰিস্থিতি হৈছে আপোনালোকে সকলোৱে অৱগত। তাৰ বাবে চৰকাৰে দিয়া নাই, কিন্তু অহা 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1250 টকাকৈ সোমাব সকলোখিনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টত, অৰ্থাৎ যিসকল যোগ্য মহিলা হয় তেওঁলোকে ডিবিটি যোগে এই টকাসমূহ লাভ কৰিব ৰাতিপুৱা 10 বজাৰ লগে লগে। লগতে অহা জানুৱাৰী মাহৰ পৰা 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। কিন্তু আপোনালোকে জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলেহে এই টকাসমূহ লাভ কৰিব, অৰ্থাৎ 1500 টকা লাভ কৰিব। 250 টকা চৰকাৰে দিব ৰাজ সাহায্য হিচাপে গেছ চিলিণ্ডাৰৰ তৰফৰ পৰা। গতিকে অৰুণোদয় আঁচনি 3.0ক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। লগতে কি কৰিব লাগিব আপডেটটো এবাৰ চাই লওক। EKYC নকৰা গ্ৰাহকসকলে নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। যদিহে আপুনি EKYC কৰা নাই তেনেহ'লে অতি সোনকালে EKYC কৰি লওক। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে? যদি কৰা নাই তেনেহ'লে EKYC পোনপ্ৰথমতে কৰি লওক, তাৰপিছত লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। যদিহে আপুনি ৰেচন পোৱা নাই তেনেহ'লে শীঘ্ৰেই কৰিব লাগিব EKYC। EKYC কৰিলেহে লাভ কৰিব। নতুন নিয়মৰে সংগ্ৰহ কৰক 1 অক্টোবৰ তাৰিখৰ পৰা চাউল। লগতে ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলেই দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। ডায়েল কৰক 1800353611 হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। ফোন নালাগিলে আপোনালোকে হোৱাটছএপত মেছেজ কৰিও কিন্তু আপোনালোকে অভিযোগ দিব পাৰিব। লগতে হেল্পলাইন নম্বৰ আন এটা মুকলি কৰিছে 1967, ইয়াতো আপোনালোকে ফোন কৰি অভিযোগ দিব পাৰিব। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানৰ বিপদ অনিবাৰ্য হ'ব। ৰেচন সংগ্ৰহৰ সময়ত ইপেছ মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে এই সামগ্ৰীখিনি লাভ কৰিব পাৰিব। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে? যদিহে কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি ল'ব। 10 অক্টোবৰ আগতে কৰি ল'ব। ৰেচন কাৰ্ড এতিয়া প্ৰতিটো পৰিয়ালৰ ৰক্ষা কৱচ। ৰেচন কাৰ্ডক লৈ 7টাকৈ ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ একমাত্ৰ পৰিচয় পত্ৰ এতিয়াৰে পৰা। অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ এটা ৰক্ষা কৱচ হৈ পৰিব। লগতে লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়াৰে পৰা ৰক্ষা কৱচ হৈ পৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব এতিয়াৰ পৰা নিৰাপত্তা, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল লগতে চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে আপোনালোকে এই সা সুবিধাখিনিহে লাভ কৰিব। গতিকে ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহে লাভ কৰিব এতিয়াৰে পৰা 1250 টকাকৈ। লগতে চাউলৰ লগতে লাভ কৰিব টকা। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা বছৰি লাভ কৰিব এই 5 লাখকৈ টকা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকীঘৰ, অৰ্থাৎ যিসকল পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ। ৰেচন কাৰ্ডখনে হ'ব এতিয়াৰে পৰা আয়ৰ প্ৰমাণ পত্ৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। গতিকে ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ ঘোষণা, অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যিহেতু ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও চৰকাৰী কেইবাটাও অভিলাষী আঁচনি আপোনালোকে লাভ কৰিব। লগতে লাভ কৰিব এতিয়াৰ পৰা দাইল, চেনি, নিমখ লগতে গেছ চিলিণ্ডাৰ অতি কম দামতে। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে ৰাজ্যবাসীৰ বাবে ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকীঘৰ। যদিহে পোৱা নাই তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। আপোনালোকে অতি শীঘ্ৰে চৰকাৰী পকীঘৰৰ বাবে আবেদন কৰক আৰু চৰকাৰী পকীঘৰ লাভ কৰক। লগতে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে লাভ কৰিব 1250 টকাকৈ। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, ৰেচন কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আঁচনিকেইটা বা এই আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।